কি হৈছে এইখনতে মই একো গম নাপাওঁ হা। মই এনেকৈ ওচৰৰ মানুহ এঘৰলৈ গৈছিলোঁ। যাওঁতে মোক মানুহজনীয়ে ক'লে যে তাইক কিবা এটা হৈছে, তই খা খবৰ কৰ। তাৰপিছত তাই এনেকৈ কাৰোবাৰ আগত কৈছিলে। তাৰপিছত মই সেই মানুহগৰাকীক গৈ পালোঁগৈ। মানুহগৰাকীক সুধিলোঁ যে তোমাক তাই কিবা কৈছিলে নেকি বোলে মোক তাই কৈছিলে যোৱা আঘোণ মাহত সেই মানুহগৰাকীক কৈছিলে। তাইক মোৰ ভয়ত একো কথা নক'লে তাৰপিছত মানুহগৰাকীয়ে মোক ক'লে যে তাই মোক মানুহ যোৱা নাম নাই কোৱা। তাৰপিছত মই ঘৰলৈ আহিলোঁ। তাইক খুৱাই বোৱাই ল'লোঁ। তাই সিমান ষ্ট্ৰং ছোৱালী নহয়, তাই বহুত কথা নাজানে তাই মুঠতে কাম কৰিব লাগে, পইচা পাব লাগে, ভাত খাব লাগে, তাই সেই কথাহে জানে। পঢ়া শুনা নকৰিলে। তাৰপিছত মই তাইক ভৰিয়ে হাতে ধৰি তাইক মই ক'লোঁ যে ছোৱালী চা, তইও বিপদত নপৰ, ময়ো বিপদত পৰিব নালাগে। তই মোক এই ভাগ কাম তোক কোনে কৰিলে, তই আজি মোক সঁচা কথা ক'ব লাগিবই। মই চা লোকৰ খোৱা জোঠা ধুই পেলাই মই ঘৰৰ পৰিয়ালটো চলাই আছোঁ। বাপে এটাক মই মেডিকেলৰ দৰৱ দিনে ৰাতিয়ে খুৱাবলগীয়া হৈছে। লাইফ টাইমলৈকে দেউতাকৰ দৰৱ কিনিব লাগে মই তাৰপিছত তাই মোক সঁচা নাম ল'লে সঞ্জীৱ দামা। গাঁৱৰে ওচৰৰে। সি দুজনী আনিলে, এজনীও তাৰ লগত এতিয়া বৰ্তমান নাই। সঞ্জীৱ বৰা। আপোনাৰ ছোৱালীজনী নাবালিকা? নাবালিকা। তাই 17 বছৰ 9 মাহ হৈছে তাই বয়স হোৱা নাই। তাৰপিছত মই কি কৰিম কি নকৰিম উপায় নাপায় মই উপায় পোৱাই নাই আৰু নাই। তাৰপিছত মই গাঁওবুঢ়া গুৰিলৈ গ'লোঁ। গাঁওবুঢ়াক ক'লোঁ চক, পৰহি ৰাতিটো মই খোৱা নাই, কালি ৰাতিটো মই খোৱা নাই। বাপেকৰ পৰা মই অশান্তি পাইছোঁ। মোৰ ঘৰখনৰ বিষয়ে আপুনি সকলো কথা জানে। মই কৰি মেলি যেনে তেনে পৰিয়ালটো চলাই আছোঁ। আপুনি মোক গাঁৱৰ মানুহকেইজনমান গোটাই আপুনি মোক মীমাংসা এটা কৰি দিয়ক। গাঁওবুঢ়াই ক'লে তই মানুহ গোটা, মই যাম। গাঁওখন আমাৰ 180 ঘৰ মানুহৰ গাঁও। মই গোটেই গাঁও উৰ্ধৰ পৰা মুধলৈ 2-এজন মানুহ যেনে তেনে মই মাতিলোঁ। মানুহ কিন্তু 13জন মানুহ গোট খালে। মানুহ গোট নেখালে মই জাহানি ছোৱালীজনী এতিয়া মানসিকভাৱে সুস্থ নহয়। তাই এতিয়া মই আঘোণত বুলি কোৱা শুনিছোঁ, এতিয়া কেইমাহ ময়ো নাজানো। ফুচুলাই নিছিলে। পইচা কাম কৰাই, পইচা 10 টকা বা 20 টকা দিয়ে, দি পেলাই সি কয় যে কিবা হ'লে মোৰ নাম নলবি। নাই কৰা। তাৰ বাৰীৰ কিনাৰত মোৰ ছোৱালীয়ে মচন্দৰী বুটলি আনিছিলে। মচন্দৰী বুটলিবলৈ যাওঁতে সি ঐ ছোৱালী এইফালে বুলি মাতি নি পেলাই সি বিচনাত লম্পট কাম কৰি পইচা দি পেলাই তাইক পঠিয়াই দিয়ে। পঠিয়াই তাইক কয় যে তোৰ কিবা হ'লে মোৰ নাম নকবি তাই সেই ভয়ত আজিও মোক এতিয়ালৈকে মোক কোৱা নাই। এজাহাৰ দিলোঁ। আপুনি ঘটনাটো কেতিয়া গম পালে? ঘটনাটো মই গম পোৱা আজি এসপ্তাহ হৈছে। যোৱা সোমবাৰে মই গাঁৱত এখন মিটিং বহুৱাইছিলোঁ। মিটিংখনত মানুহ গোট নেখালে। এতিয়া আৰক্ষীয়ে তেখেতক আটক কৰিছে নেকি অভিযুক্ত? সেই বিষয়ে মই এতিয়ালৈকে গম পোৱা নাই। আমি আচলতে কালি খবৰ পালোঁ যে যোৰহাটৰে এগৰাকী 17 বছৰ বয়সীয়া কিশোৰীৰ লগত গাঁৱৰে এজন যুৱকে তেওঁক অন্তঃহত্যা কৰিলে বুলি আমি খবৰ পালোঁ। আৰু প্ৰায় তেওঁ 8 মাহৰ অন্তঃহত্যা হৈ আছে। আৰু তেওঁ সেই বিষয়ে মাক যেতিয়া অৱগত হ'ল, মাকে আচলতে বিভিন্ন ব্যক্তিৰ সহায় বিচাৰিলে যে আমি কেনেকৈ আগবাঢ়োঁ, কি কৰোঁ। বিভিন্ন ব্যক্তিৰ ওচৰত সহায় বিচাৰিলে যদিও তেওঁ কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিল। আৰু কালি আমি গম পাই আমি উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চই তেখেতক আমি যেনেধৰণে সহায় কৰিব লাগে তেখেতক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু তেখেতক আজি আমি ভোগদৈ আৰক্ষী চকীলৈ লৈ আনিলোঁ। আৰু ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক তেওঁ সকলোখিনি কথা অৱগত কৰিলে। আৰু ইতিমধ্যে ভোগদৈ আৰক্ষী চকীয়ে যিজন আছামীক গ্ৰেপ্তাৰ কৰিছে। গতিকে আৰু আচলতে আছামীক গ্ৰেপ্তাৰ হোৱাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিহেতু তেওঁ 8 মাহৰ অন্তঃহত্যা আৰু তেওঁক চিকিৎসাৰ যিটো সাহায্য, তেওঁক চিকিৎসা সাহায্যটো অতি প্ৰয়োজনীয়। যিহেতু এতিয়ালৈকে তেওঁ কোনো চিকিৎসকৰ পৰামৰ্শ লোৱা নাই। গতিকে আমি উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চই আমি এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁক চিকিৎসাৰ বাবে যদি কিবা আৰ্থিক সাহায্যৰো প্ৰয়োজন হয় সেইখিনি আমি কৰিম, যাতে প্ৰথমতে মানুহৰ জীৱনটো গুৰুত্বপূৰ্ণ। আৰু বাকী যিখিনি আইনী প্ৰক্ৰিয়া নিশ্চয় পুলিচ প্ৰশাসনে আগবঢ়াই নিব।